আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি টিংৰা ৰজনীকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমিও গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈছোঁ। আজি এই গছপুলিখিনি আমাৰ টাই আহোম যুৱ পৰিষদৰ টিংৰাই আঞ্চলিকৰ সভাপতি শ্ৰী ধ্ৰুৱ চাংমাই ডাঙৰীয়াই আৰু তেওঁৰ সহযোগীসকলে আমাক প্ৰদান কৰিছে। আমি তেওঁলোকৰ পৰা এইখিনি পোৱাৰ কাৰণে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰতিবাৰে একোটাকৈ নতুন থিম থাকে। এইবাৰ নতুন থিমটো হৈছে যে প্লাষ্টিক বৰ্জন কৰা বা প্লাষ্টিক আমি প্ৰদূষণ ৰোধ কৰা। আৰু ইয়াক আমি জানো 1974 চনতে সেই আমেৰিকা যুক্তৰাষ্ট্ৰতে পোনপ্ৰথমে এই বিশ্ব পৰিৱেশ দিৱস যি পালন কৰা হৈছিল আৰু এই লাহে লাহে গোটেই বিশ্বত বিয়পি পৰিল আৰু এতিয়া সকলোৱে সজাগ হৈছে। আগলৈকো সজাগ হৈ আমাৰ যাতে এই বিশ্ব পৰিৱেশ দিৱসটো যাতে সফল হয় তাৰ বাবে আমি কি কৰিম, সকলোৱে আমি আগভাগ লৈ পেলাই এখন সেউজীয়া পৃথিৱী কৰিবৰ কাৰণে আগবাঢ়ি অহা উচিত।